কোনো যুৱতীয়ে এই 6টা সংকেত আপোনাক দিছে নেকি? নম্বৰ 1, আপোনাৰ বিষয়ে কাৰোবাক কিবা সুধিছে। নম্বৰ 2, আপোনাৰ ফালে চাই থাকোঁতেই ধৰা পৰি চকু নমাই দিছে বা হাঁহিবলৈ চেষ্টা কৰিছে। মনত ৰাখিব, এনে ছোৱালীয়ে কাৰো চকুলৈ নাচায়। নম্বৰ 3, আপুনি তেওঁৰ কাষত থাকিলে তেওঁৰ বান্ধৱীসকলৰ ব্যৱহাৰৰ পৰিৱৰ্তন হয় নেকি? অলপ আপোনাক দেখি তেওঁলোকৰ মাজত হাঁহি খিকিন্দালিও চলে নেকি? নম্বৰ 4, যদি যুৱতীগৰাকীয়ে আপোনাৰ সৈতে কথা পাতোঁতে মাতটো সঘনাই উঠা নমা কৰিছে, মানে পিচ যদি সলনি হৈছে, মন কৰিব। নম্বৰ 5, আপোনাৰ লগত কথা পাতোঁতে যদি সৰু ছোৱালীৰ দৰে ব্যৱহাৰ বা আচৰণ প্ৰদৰ্শন কৰিছে। নম্বৰ 6, আপুনি টেক্সট বা হোৱাটছআপ মেছেজ দিওঁতে যদি তৎক্ষণাত ৰিপ্লাই দিছে। কোনো যুৱতীৰ পৰা এই 6টা সংকেত যদি আপুনি পাইছে, কংগ্ৰেচুলেশ্যন, তেওঁ মানে যুৱতীগৰাকীয়ে আপোনাক পচন্দ কৰিছে। ভালেই থাকক, সুস্থ হৈ থাকিব। ধন্যবাদ।